বিৰতিৰ পিছত অকথ্যলৈ পুনৰ স্বাগত। আমি অকথ্যত আলোচনা কৰি আছোঁ যে মেধা ছাত্ৰৰ যি বহিগমন ঘটিছে ৰাজ্যৰ পৰা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বাহিৰলৈ গৈছে, যাৰ ফলত অসমত এনে অভাৱ ঘটিব নেকি, যে এটা সময়ত যে মেধাৱী ছাত্ৰ ছাত্ৰী অসমত অভাৱ ঘটিব নেকি, যে প্ৰশ্ন হয় মেধা ছাত্ৰৰ বহিগমন ঘটিছে কিয়? দেখা গ'ল অসমত এখন এটা আন্দোলন হৈছিল, এটা আন্দোলনৰ পিছত এখন চুক্তি হৈছিল, অসম চুক্তি মতে অসমত এতিয়া দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হ'ল, এখনকৈ IIT স্থাপন হ'ল। তৎসত্ত্বেও দেখা গৈছে যে অধিকাংশ অসমৰ ছাত্ৰ ছাত্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয় বা আন এখন বিশ্ববিদ্যালয় যদি স্থান পায়, যে অধিকাংশ ছাত্ৰ ছাত্ৰীৰ মনোবৃত্তি এনেধৰণৰ যে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে আনখন বিশ্ববিদ্যালয়ত পঢ়িব যোৱাটো তেওঁলোকে অধিক প্ৰাধান্য দিয়ে। চন্দন শৰ্মা, আপুনি এই ক্ষেত্ৰত একমত নে? এই ক্ষেত্ৰত কিবা ক'ব বিচাৰিব আপুনি? মই এটা কথা অৱশ্যে কওঁ যে তেজপুৰ বিশ্ববিদ্যালয় আমি যিবিলাক কাৰণৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বাহিৰলৈ গৈ থাকে, ধৰক বন্ধ ছন্ধ বা পাঠ্যক্ৰমৰ কাৰণে বা পৰীক্ষাৰ আমাৰ যিটো আখোহা বা মানে পলম কৰি